আজি ৰাতিপুৱা প্ৰায় এঘণ্টামান আগত বজালিনী থানাৰ ইনচাৰ্জে মোক খবৰ দিলে যে আমি এখন তেলৰ গাড়ী ধৰিছোঁ, আপুনি আহিব লাগে। তো আমি আহি পেলাই ইয়াত দেখিছোঁ স্পটত এখন কি গাড়ী হয়, টাটা উদ্ধা গাড়ী এখনত 12টা তেলৰ মানে ক্ৰুড অইলৰ টেংকি বেৰেল মানে তেখেতসকলে জব্দ কৰিছে আৰু দুজন তাতে দোষী মানে এজন ড্ৰাইভাৰ এজন লগত থকা ব্যক্তিক তেখেতসকলে আটক কৰিছে। সেইখিনি আমি এনেই জনা মতে তেখেতসকলে এইখিনি ধুলিজান গাঁৱৰ পৰা আনিছে বুলি কৈছে আৰু ক'লৈ নিব সেই কথাটো আমি এতিয়ালৈকে জনা নাই। আজি ৰাতিপুৱা প্ৰায় এঘণ্টামান আগত বজালিনী থানাৰ ইনচাৰ্জে মোক খবৰ দিলে যে আমি এখন তেলৰ গাড়ী ধৰিছোঁ, আপুনি আহিব লাগে। তো আমি আহি পেলাই ইয়াত দেখিছোঁ স্পটত এখন কি গাড়ী হয়, টাটা উদ্ধা গাড়ী এখনত 12টা তেলৰ মানে ক্ৰুড অইলৰ টেংকি বেৰেল মানে তেখেতসকলে জব্দ কৰিছে আৰু দুজন তাতে দোষী মানে এজন ড্ৰাইভাৰ এজন লগত থকা ব্যক্তিক তেখেতসকলে আটক কৰিছে। সেইখিনি আমি এনেই জনা মতে তেখেতসকলে এইখিনি ধুলিজান গাঁৱৰ পৰা আনিছে বুলি কৈছে আৰু ক'লৈ নিব সেই কথাটো আমি এতিয়ালৈকে জনা নাই। আজি ৰাতিপুৱা প্ৰায় এঘণ্টামান আগত বজালিনী থানাৰ ইনচাৰ্জে মোক খবৰ দিলে যে আমি এখন তেলৰ গাড়ী ধৰিছোঁ, আপুনি আহিব লাগে। তো আমি আহি পেলাই ইয়াত দেখিছোঁ স্পটত এখন কি গাড়ী হয়, টাটা উদ্ধা গাড়ী এখনত 12টা তেলৰ মানে ক্ৰুড অইলৰ টেংকি বেৰেল মানে তেখেতসকলে জব্দ কৰিছে আৰু দুজন তাতে দোষী মানে এজন ড্ৰাইভাৰ এজন লগত থকা ব্যক্তিক তেখেতসকলে আটক কৰিছে। সেইখিনি আমি এনেই জনা মতে তেখেতসকলে এইখিনি ধুলিজান গাঁৱৰ পৰা আনিছে বুলি কৈছে আৰু ক'লৈ নিব সেই কথাটো আমি এতিয়ালৈকে জনা নাই। আজি ৰাতিপুৱা প্ৰায় এঘণ্টামান আগত বজালিনী থানাৰ ইনচাৰ্জে মোক খবৰ দিলে যে আমি এখন তেলৰ গাড়ী ধৰিছোঁ, আপুনি আহিব লাগে। তো আমি আহি পেলাই ইয়াত দেখিছোঁ স্পটত এখন কি গাড়ী হয়, টাটা উদ্ধা গাড়ী এখনত 12টা তেলৰ মানে ক্ৰুড অইলৰ টেংকি বেৰেল মানে তেখেতসকলে জব্দ কৰিছে আৰু দুজন তাতে দোষী মানে এজন ড্ৰাইভাৰ এজন লগত থকা ব্যক্তিক তেখেতসকলে আটক কৰিছে। সেইখিনি আমি এনেই জনা মতে তেখেতসকলে এইখিনি ধুলিজান গাঁৱৰ পৰা আনিছে বুলি কৈছে আৰু ক'লৈ নিব সেই কথাটো আমি এতিয়ালৈকে জনা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।